নীতিশ কুমাৰলৈ ইণ্ডিয়া এলায়েন্সৰ ডাঙৰ অফাৰ প্ৰধানমন্ত্ৰী পদৰ অফাৰ দিছে এতিয়া ইণ্ডিয়া এলায়েন্সে এতিয়া দেখিবলৈ পোৱা গৈছে যে অফাৰটো প্ৰদান কৰা হৈছে হয়তো যিকোনো মুহূৰ্ততে লুটিবাগৰ মাৰিব পাৰে নীতিশ কুমাৰে এনডিএৰ লগত মিত্ৰতা ভংগ কৰিব নেকি তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যেটো লুটিবাগৰ মৰাত এক্সপাৰ্ট নীতিশ কুমাৰ যিকোনো মুহূৰ্ততে লুটিবাগৰ মাৰিব পাৰে নীতিশ কুমাৰে ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব নেকি তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যেটো নীতিশ কুমাৰলৈ ইণ্ডিয়া এলায়েন্সে প্ৰধানমন্ত্ৰী পদৰ অফাৰ দিছে ৰাজনৈতিক প্ৰেক্ষাপটৰ ডাঙৰ খবৰ এই মত লৈ অহাৰ চেষ্টা কৰিছো নীতিশ কুমাৰলৈ আহি গল প্ৰধানমন্ত্ৰী পদৰ অফাৰ নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদৰ অফাৰ দিছে ইণ্ডিয়া এলায়েন্সে যিকোনো মুহূৰ্ততে বিপদ হ'ব পাৰে শপত গ্ৰহণলৈ মাজত আৰু মাত্ৰ কেইটামান ঘণ্টা আছে তাৰ প্ৰাক মুহূৰ্তত ডাঙৰ বিপদ হ'ব পাৰে এনডিএৰ মাজত এনডিএক লৈ এতিয়া এনডিএ চিন্তিত হৈ পৰিছে নীতিশ কুমাৰলৈ চিন্তিত হৈছে কাৰণ জেডিইউ নেতা নীতিশ কুমাৰৰ ডাঙৰ পদৰ অফাৰ আহিছে প্ৰধানমন্ত্ৰী পদৰ অফাৰ আহিছে নীতিশ কুমাৰলৈ ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা অফাৰ দিয়া হৈছে প্ৰধানমন্ত্ৰী পদৰ অফাৰ আহি গৈছে এতিয়া নীতিশ কুমাৰলৈ যিকোনো মুহূৰ্ততে লুটিবাগৰ মৰাত এক্সপাৰ্ট নীতিশ কুমাৰে বিপদ হ'ব পাৰে এনডিএৰ কাৰণে যিকোনো মুহূৰ্ততে লুটিবাগৰ মাৰিব পাৰে নীতিশ কুমাৰে কাৰণ এনডিএ চৰকাৰ গঠন কৰাত কিং মেকাৰৰ ভূমিকা গ্ৰহণ কৰিছে নীতিশ আৰু নাইডু আৰু যিকোনো মুহূৰ্ততে যদিহে যিয়ে লোভনীয় অফাৰ দিছে ইণ্ডিয়া এলায়েন্সে তাৰ প্ৰতি যদি আকৰ্ষিত হয় লুটিবাগৰ মাৰিব পাৰে বিপদ হ'ব পাৰে শপত গ্ৰহণলৈ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণলৈ আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা থকাৰ প্ৰাক মুহূৰ্ততে ডাঙৰ অফাৰ আহিছে ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদৰ অফাৰ দিয়া হৈছে আৰু সেই লোভনীয় যি অফাৰ তেওঁক প্ৰদান কৰা হৈছে হয়তো লুটিবাগৰ মাৰিব পাৰে বিপদ হ'ব পাৰে এনডিএক লৈ এনডিএৰ সৈতে মিত্ৰতা ভংগ কৰিব পাৰে নেকি সেয়াও বৰ্তমান সময়তে ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে এনডি মিত্ৰজোঁটৰ পৰা নীতিশ কুমাৰলৈ আগবঢ়োৱা হৈছে ডাঙৰ অফাৰ জেডিইউ নেতা কেচি ত্যাগীৰ ডাঙৰ দাবী নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদৰ প্ৰস্তাৱ ইণ্ডিয়া এলায়েন্সৰ কি সিদ্ধান্ত ল'ব নীতিশে সেয়া তাক লৈ চিন্তিত হৈছে ৰাজনৈতিক মহলত চিন্তিত হৈছে কাৰণ যিকোনো মুহূৰ্ততে লুটিবাগৰ মাৰিব পাৰে নীতিশ কুমাৰে কাৰণ প্ৰধানমন্ত্ৰী পদৰ এক লোভনীয় পদৰ অফাৰ আহিছে এতিয়া নীতিশ কুমাৰলৈ যিকোনো মুহূৰ্ততে সলনি হ'ব পাৰে নীতিশ কুমাৰৰ সিদ্ধান্ত যিকোনো মুহূৰ্ততে নীতিশ কুমাৰৰ সিদ্ধান্ত সলনি হ'ব পাৰে নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদৰ যি এক অফাৰ আহিছে সেই অফাৰ তেওঁ গ্ৰহণ কৰিব নেকি তাক লৈ এতিয়া সকলো চিন্তিত হৈ পৰিছে ইণ্ডি মিত্ৰজোঁটৰ পৰা দিয়া হৈছিল নীতিশলৈ প্ৰস্তাৱ ইণ্ডিয়া এলায়েন্সৰ পৰা মিত্ৰজোঁটৰ তেওঁলৈ প্ৰস্তাৱ দিয়া হৈছে জেডিইউ নেতা কেচি ত্যাগীৰে বৃহৎ দাবী জেডিইউ নেতা কেচি ত্যাগীৰে বৃহৎ দাবী মোদী চৰকাৰৰ শপত গ্ৰহণলৈ মাজত আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ অৱস্থাত বিস্ফোৰণ জেডিইউ নেতাৰ ইয়াৰ পিছতো নীতিশে গ্ৰহণ নকৰিলে কিন্তু এই প্ৰস্তাৱ জেডিইউ নেতাই যি দাবী কৰিছে সেয়া কিন্তু প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰা নাই বিজেপিকে সমৰ্থন দি আছে জেডিইউৱে বৰ্তমান পৰ্যন্ত বিজেপিকে সমৰ্থন দি আছে জেডিইউৱে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব জেডিইউ নেতাগৰাকীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ দপ্তৰ তেওঁ দাবী কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ দাবী কৰিব কিন্তু যিহেতু তেওঁলৈ এটা ডাঙৰ অফাৰ আহিছে প্ৰধানমন্ত্ৰী পদৰ তেওঁলৈ অফাৰ আহিছে সেই অফাৰ তেওঁ গ্ৰহণ কৰা নাই সেই প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰা নাই নীতিশ কুমাৰে কিন্তু তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ দপ্তৰ দাবী কৰিছে পৰিবহণ ৰেল বিত্ত বিভাগৰ পৰা আৰম্ভ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ দাবী কৰি আছে নীতিশ কুমাৰে হয়তো তেওঁ যি সেই দাবী হয়তো নামানিলে বিপদ হ'ব পাৰে এনডিএৰ কাৰণে বিজেপিৰ কাৰণে বিপদ হ'ব পাৰে যিহেতু তেওঁলৈ এটা প্ৰধানমন্ত্ৰী পদৰ অফাৰ আহিছে সেই প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰা নাই জেডিইউ নেতাগৰাকীয়ে নীতিশ কুমাৰ সেই প্ৰস্তাৱ গ্ৰহণ কৰা নাই তাৰ পৰিৱৰ্তে কিন্তু নৰেন্দ্ৰ মোদী অৰ্থাৎ বিজেপি চৰকাৰ বিজেপিক যিকেইটা দাবী পূৰণ দিছে যিকেইটা দপ্তৰ বিচাৰিছে নীতিশ কুমাৰে সেইকেইটা দপ্তৰ যদি তেওঁক প্ৰদান কৰা নহয় জেডিইউক যদি সেইকেইটা দপ্তৰ প্ৰদান কৰা নহয় হয়তো ভংগ হ'ব পাৰে এনডিএ চৰকাৰৰ বেছিদিন নীতিকিব পাৰে যদি সেই প্ৰস্তাৱ মানি নলয় তেতিয়া হয়তো বেছিদিন নীতিকিব পাৰে এনডিএ চৰকাৰ ভংগ হ'ব পাৰে এনডিএ চৰকাৰ যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে যিকোনো মুহূৰ্ততে যিহেতু লুটিবাগৰ মাৰিব পাৰে নীতিশ কুমাৰে লুটিবাগৰ মত এক্সপাৰ্ট নীতিশ কুমাৰ যিহেতু বৰ্তমান সময়ত এনডিএ চৰকাৰ গঠনৰ মূল ভূমিকা এক প্ৰকাৰ কিং মেকাৰ হৈ আছে নীতিশ নাইডু গতিকে যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে এনডিএ চৰকাৰ যদিহে সেইকেইটা প্ৰস্তাৱ নামানে যিকেইটা দাবী কৰিছে নীতিশ কুমাৰে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ দাবী কৰি আছে বিত্ত বিভাগৰ পৰা আৰম্ভ কৰি পৰিবহণ ৰেল বিভাগৰ আৰম্ভ কৰি কৃষি বিভাগৰ পৰা আৰম্ভ কৰি কেইবাটাও দপ্তৰ বিচাৰি আছে সমান্তৰালভাৱে নীতিশ নাইডুৱে কিন্তু চন্দ্ৰবাবু নাইডুৱে
লোকসভা অধ্যক্ষ পদৰ দাবী কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ পদৰ দাবী কৰি আছে যদি সেইসমূহ দাবী পূৰণ নকৰে বিজেপিয়ে তেনেহলে হয়তো যিকোনো মুহূৰ্তত এনডিএ চৰকাৰ গঠন হোৱাৰ পাছতেই ভংগ হ'ব পাৰে আৰু যেহেতু শপত গ্ৰহণলৈ মাজত আৰু মাত্ৰ কেইটামান ঘণ্টা প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ শপত গ্ৰহণ কৰিব তাৰ প্ৰাক মুহূৰ্তত এটা ডাঙৰ অফাৰ আহিছিলে বৰ্তমান পৰ্যন্ত কিন্তু নীতিশ কুমাৰে সেই প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰা নাই বিজেপিৰ প্ৰতি তেওঁ সেই সমৰ্থন আগবঢ়াই আছে যেন তেওঁলৈ প্ৰধানমন্ত্ৰী পদৰ অফাৰ আহিছে সেই প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰা নাই কিন্তু তেওঁ কেইবাটাও দাবী ৰাখিছে বিজেপিক যে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ লাগিব যদিহে সেইকেইটা দপ্তৰ প্ৰদান কৰা নহয় চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক হয়তো চৰকাৰ গঠনৰ পাছতেই ভংগ হ'ব পাৰে এনডিএ চৰকাৰ যিকোনো মুহূৰ্ততে বিপদ নামাই আনিব পাৰে নীতিশ আৰু নাইডুৱে